নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ পঞ্চম শ্ৰেণী গণিতৰ উৎপাদক আৰু গণিতক এই পাঠটো আজি আমি আলোচনা কৰিম। এই পাঠৰে আজি আমি এটা অংক আলোচনা কৰিম। অংকটো হৈছে মৌলিক উৎপাদকত প্ৰকাশ কৰা। আমি এই সংখ্যাবোৰ মৌলিক উৎপাদকত প্ৰকাশ কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটো আৰম্ভ কৰোঁ। আমি প্ৰথম সংখ্যাটো লৈছোঁ। মৌলিক উৎপাদকত প্ৰকাশ কৰিবলৈ প্ৰথম সংখ্যাটো দিয়া আছে 12। আমি এতিয়া 12 সংখ্যাটোৰ মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগে। শব্দকেইটা মন কৰা মৌলিক। মৌলিক উৎপাদক বুলি ক'লে আমি 12 সংখ্যাটোৰ কোনকেইটা মৌলিক সংখ্যাৰ পূৰণফলত আমি প্ৰকাশ কৰিব পাৰোঁ আমি লিখিব লাগিব। আমি মৌলিক সংখ্যা বুলি ক'লে কোনবোৰ সংখ্যা বুজো এবাৰ বুজি লওঁ আহা। মৌলিক সংখ্যা বুলি যেতিয়া ক'ব, মৌলিক সংখ্যা বুলি ক'লে এনেকুৱা কিছুমান সংখ্যা আহিব যিবোৰ সংখ্যাক আমি অন্য সংখ্যাৰে হৰণ কৰিব নোৱাৰোঁ, যেনেকৈ 2। 2 সংখ্যাটো হৈছে এটা মৌলিক সংখ্যা। ইয়াৰ পাছতে আহিব 3। 3 এটা মৌলিক সংখ্যা। তাৰ পিছত আহিব 5। ইয়াৰ পাছত আহিব 7। তাৰ পিছতে আহিব 11। তাৰ পাছত আহিব 13। এই সংখ্যাবোৰ হৈছে মৌলিক সংখ্যা। এই সংখ্যাবোৰ মৌলিক সংখ্যা এই কাৰণে হয় কাৰণ এই সংখ্যাবোৰক আমি বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰোঁ। গতিকে যেতিয়াই আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিম তেতিয়া আমি সংখ্যাবোৰ 2, 3, 5, 7, 11, 13 আদি এনেকুৱা মৌলিক সংখ্যাবোৰে আমি হৰণ কৰিব লাগিব। আহা আমি প্ৰথম সংখ্যাটো আৰম্ভ কৰোঁ। 12 সংখ্যাটোৰ এতিয়া আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিম। প্ৰথমে তোমালোকে পাতি ল'বা সংখ্যাটো এনেকৈ। 12 সংখ্যাটো পাতি ল'বা, তাৰ পাছতে হৰণ কৰিবা। 12 সংখ্যাটোক আমি 2 সংখ্যাটোৰে হৰণ কৰিব পাৰোঁ। 2 ঘৰৰ পূৰণীয়তাত 12 সংখ্যাটো আহে। 2 6 গুণ 12 হয়। গতিকে 2 হৰণ কৰিছোঁ, 2টো লিখিবা ইয়াতে। 6 বাৰ দিম, 2 6 গুণ 12 হয়, 6 লিখিবা সংখ্যাটোৰ তলত। এতিয়া আমি পালোঁ 6 সংখ্যাটো। 6 সংখ্যাটোক পুনৰ 2 সংখ্যাটোৰে হৰণ কৰিব পাৰি। গতিকে আকৌ এবাৰ তোমালোকে 2 হৰণ কৰিবলৈ ল'বা। 2 6ক 3 বাৰ দিব পাৰি। 2 3 গুণ 6। আমি এতিয়া পালোঁ সংখ্যাটো 3 পালোঁ। 3 সংখ্যাটোক আমি অন্য কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰোঁ। গতিকে আমাৰ উৎপাদকত ভঙা বা হৰণ কৰাটো ইয়াতে শেষ হ'ব। এতিয়া আমি মৌলিক উৎপাদকত লিখিব লাগিব। তোমালোকে লিখিবা এনেধৰণে 12 সমান কি সংখ্যা পূৰণ কৰিছোঁ আমি চোৱা। কিহে হৰণ কৰিলোঁ আমি 2, 2 আৰু 3 এই সংখ্যাকেইটাৰে আমি হৰণ কৰিলোঁ। গতিকে 12ৰ উৎপাদকত মৌলিক উৎপাদকত লিখিলে আমি লিখিম 2 পূৰণ 2। 2 দুটা আছে, তাৰ পাছতে আছে 3 পূৰণ 3। এইটোৱে হ'ব 12 সংখ্যাটোৰ মৌলিক উৎপাদকত প্ৰকাশ। এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো। 2 নম্বৰ সংখ্যাটো দিয়া আছে 20। 20 সংখ্যাটোৰ আমি হৰণ কৰিব লওঁ। 20 সংখ্যাটোক 2 হৰণ কৰিব পাৰি। প্ৰথমে চাবা আমি 2 কৰি চাম। যদি 2 নোৱাৰোঁ তেতিয়া আমি 3লৈ যাম। 3 নোৱাৰিলে যাম 5লৈ। 5 নোৱাৰিলে যাম 7লৈ। 7 নোৱাৰিলে যাম 11লৈ। 11 নোৱাৰিলে আমি 13। একাদিক্ৰমে আমি এনেকৈ লৈ গৈ থাকিম। 20 সংখ্যাটোক 2 সংখ্যাটোৰে হৰণ কৰিব পাৰি। গতিকে আমি 2 হৰণ কৰি দিম। 2 10 গুণ 20 মুখতে ওলাই আছে। গতিকে আমি 20টো হৰণ কৰি পাম 10। 20ৰ তলত 10 বহাই দিম। তাৰপিছতে 10 সংখ্যাটোকো আমি 2 হৰণ কৰিব পাৰিম। 10ক আকৌ আমি 2 হৰণ কৰিম। 2 5 গুণ 10। 10ক আমি 2 5 বাৰ হৰণ কৰিব পাৰিলোঁ। কি সংখ্যা আহিলে চোৱা। উৎপাদকত আহিলে 2, 2 আৰু 5। গতিকে মৌলিক উৎপাদকত যদি আমি লিখোঁ তেতিয়াহ'লে হ'ব 20 সমান 2টো দুবাৰ আহিলে লিখিব লাগিব 2 পূৰণ 2। 5টো আহিছে এবাৰ পূৰণ 5। ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা। 3 নম্বৰ সংখ্যাটো দিয়া আছে 24। এবাৰ আমি 24 সংখ্যাটোক হৰণ কৰিব লাগিব। পাতি ল'ম আমি এনেকৈ 24। 24 সংখ্যাটোক প্ৰথমে আমি 2 হৰণ কৰিব পাৰি নে নোৱাৰি চাই লওঁ আহা। 24 সংখ্যাটো এটা যুগ্ম সংখ্যা হয়। যুগ্ম সংখ্যা কোনবোৰ আছিলে? যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0, 2, 4, 6 বা 8 থাকে। এই সংখ্যাটোত এককৰ ঘৰত 4 আছে। গতিকে এই সংখ্যাটো এটা যুগ্ম সংখ্যা হ'ব। গতিকে আমি সংখ্যাটোক হৰণ কৰি দিওঁ। 2 হৰণ কৰিম। 2 24ক 12 বাৰ যাব। 2 12 গুণ 24। 24ক হৰণ কৰি 12 পালোঁ। 12 সংখ্যাটোক আকৌ আমি 2 হৰণ কৰিব পাৰিম। 2 আকৌ এবাৰ হৰণ কৰিম। 2 12ক যাব 6 বাৰ। 2 6 গুণ 12 হয়। 6ক আকৌ আমি 2 হৰণ কৰিব পাৰিম। 2 3 গুণ 6। ইয়াতে আমাৰ হৰণটো শেষ হৈছে। একেবাৰে শেষত পোৱা সংখ্যাটো হৈছে 3। 3 সংখ্যাটোক আমি অন্য কোনো সংখ্যাৰ হৰণ কৰিব নোৱাৰোঁ। গতিকে হৰণটো ইয়াতে শেষ হ'ব। এতিয়া আমি উৎপাদকত লিখিব লাগিব। সংখ্যাটো দিয়া আছে আমাক 2 4 24।
কি উৎপাদক আহিলে চোৱা 2 2 2 2টো আহিছে 3 বাৰ লিখিব লাগিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3টো আহিছে এবাৰ 3টো লিখি দিম এবাৰ এইটোৱে হৈছে 24ৰ মৌলিক উৎপাদকৰ পূৰণফল এবাৰ আমি চাম ডি নম্বৰ প্ৰশ্নটো ডি নম্বৰ প্ৰশ্নটোত সংখ্যাটো দিয়া আছে 90 এবাৰ আমি 90 সংখ্যাটোক হৰণ কৰিব লাগিব 90 সংখ্যাটোৰ একক ঘৰত আছে 0 একক ঘৰত 0 থাকিলে 2এ হৰণ কৰিব পাৰি গতিকে 2এ হৰণ কৰিম চোৱাচোন 90 সংখ্যাটো আমি হৰণটো মুখতে উলিয়াব নোৱাৰো গতিকে এনেকুৱা যদি ডাঙৰ সংখ্যা পোৱা তোমালোকে বহিৰ কাষত এনেকৈ হৰণটো কৰি চাবা 2এ আমি 90 হৰণ কৰি চাওঁ আহা 2এ 90 প্ৰথমে আমি 4 বাৰ দিম 2 4 গুণ হ'ব 8 বিয়োগ কৰিম 9 8 গল থাকিব 1 তললৈ নামিব 0 2এ দিবা 5 বাৰ 2 5 গুণ 10 তেতিয়াহ'লে আমি গম পালো যে 2এ 90 45 বাৰ যায় কেইবাৰ গৈছে মন কৰা 2এ 90 গৈছে 45 বাৰ গতিকে 2এ 90 হৰণ কৰি উত্তৰটো তলত লিখি দিবা 45 বাৰ তাৰ পিছতে পোৱা সংখ্যাটো হ'ল 45 45 সংখ্যাটোক 2এ আমি হৰণ কৰিব নোৱাৰো গতিকে 2 পিছত থকা যেটো মৌলিক সংখ্যা আছিল আমি সেই সংখ্যাটোলৈ গৈছো 2 পাছত পোৱা মৌলিক সংখ্যাটো হৈছে 3 3এ 45ক হৰণ কৰিব পাৰি এবাৰ আমি 3এ হৰণ কৰিম 3 15 45 হয় গতিকে 3এ 45ক হৰণ কৰিলে হ'ব 15 আকৌ 15 সংখ্যাটোক আমি 3এ হৰণ কৰিব পাৰো 3 5 গুণ 15 5 সংখ্যাটোক হৰণ কৰিবলৈ কোনো সংখ্যা নাই 5টো এটা মৌলিক সংখ্যা হয় গতিকে হৰণটো আমাৰ ইমানতে শেষ হৈছে এতিয়া আমি উৎপাদকত কি সংখ্যা পালো সংখ্যাবোৰ আমি লিখি যাব লাগিব মন কৰাচোন কি সংখ্যা পাইছো আমি 90 সংখ্যাটোত আমি 2টো পাইছো এবাৰ গতিকে প্ৰথমে লিখিম 2 তাৰ পিছতে চোৱা 2টো লিখাৰ পাছতে আছে 3 সংখ্যাটো গতিকে ইয়াৰ পিছৰ সংখ্যাটো লিখিম আমি 3 পূৰণ 3 এই 3টো লিখাৰ পাছত আকৌ এটা 3 আহিছে গতিকে আমি 3টো আকৌ এবাৰ লিখিব লাগিব আমি লিখিম পূৰণ 3 পূৰণ একেবাৰে শেষত কি আছে চোৱা আমি হৰণ কৰোতে একেবাৰে শেষত পালো 5 একেবাৰে শেষত লিখি দিবা 5 2টো আহিছে এবাৰ 3টো দুবাৰ আৰু 5টো এবাৰ আহিলে এবাৰ চাম ই নম্বৰ প্ৰশ্নটো ই নম্বৰ প্ৰশ্নটোত দিয়া আছে 65 এবাৰ আমি 65 সংখ্যাটো হৰণ কৰিম 65 সংখ্যাটোক 2এ হৰণ কৰিব নোৱাৰি কাৰণ এই সংখ্যাটো যুগ্ম সংখ্যা নহয় একক ঘৰত কি আছে 5 আছে 5 থাকিলে যুগ্ম নহয় গতিকে 2এ হৰণ কৰিব নোৱাৰি আকৌ 65 সংখ্যাটোক 3এ হৰণ কৰিব নোৱাৰি গতিকে তাৰ পিছৰ সংখ্যাটোলৈ যাওঁ 5 65 একক ঘৰত 5 আছে এককৰ ঘৰত 5 থাকিলে সংখ্যা এটা 5এ হৰণ কৰিব পাৰি 5এ হৰণ কৰিবা 5 13 হয় 65 গতিকে কেইবাৰ গৈছে 13 বাৰ গৈছে আমি এতিয়া মৌলিক উৎপাদকত লিখিব পাৰো আমি লিখিম 65 সমান প্ৰথম উৎপাদকটো পাইছো আমি 5 পাইছো লিখিম 5 পূৰণ তাৰ পিছৰ উৎপাদকটো আহিছে 13 5 পূৰণ 13 এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো 75 দিয়া আছে এবাৰ আমি 75 সংখ্যাটোক হৰণ কৰো 75 সংখ্যাটোক আমি 2এ হৰণ কৰিব নোৱাৰো কাৰণ ই যুগ্ম সংখ্যা নহয় কিন্তু 75 সংখ্যাটোক আমি 3এ হৰণ কৰিব পাৰিম আমি 3এ হৰণ কৰি দিও আহা 3এ হৰণ কৰিলে 3 25 75 হয় 25টো 3 বাৰ লগ লগালে 75 হয় গতিকে আমি 75ক দিম 25 বাৰ 25 সংখ্যাটোক আমি 5এ হৰণ কৰিব পাৰিম 5এ হৰণ কৰিবা 5 5 গুণ 25 আমাৰ হৰণটো ইয়াতে শেষ হৈছে এতিয়া আমি উৎপাদকবোৰ লিখিব লাগিব উৎপাদকত কি সংখ্যা আহিলে চাই লোৱা 3টো আহিছে এবাৰ 5টো আহিছে দুবাৰ গতিকে উৎপাদকবোৰ যদি আমি লিখো আমি এনেকৈ পাম 75 সমান 3টো এবাৰ আহিছে 3টো এবাৰ লিখিবা 5টো আহিছে দুবাৰ 5 পূৰণ 5 এটোই হ'ব ইয়াৰ মৌলিক উৎপাদকৰ প্ৰকাশ এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 130 এবাৰ আমি 130ক হৰণ কৰিব লাগিব 130 সংখ্যাটোক শেষত কি আছে মন কৰা সংখ্যাটোৰ শেষত আছে 0 এককৰ ঘৰত 0 যদি থাকে সংখ্যা এটা 2এ হৰণ কৰিব পাৰি গতিকে আমি 2এ হৰণ কৰিম 130ক 2এ হৰণটো আমি মুখতে উলিয়াব নোৱাৰো গতিকে এনেকৈ হৰণটো কৰি লবা 130ক 2এ হৰণ কৰি দিবা 2এ বাৰ দিম আমি 6 বাৰ দিম 2 6 গুণ হ'ব 12 বিয়োগ কৰিম 3 2 গল থাকিলে তললৈ নামিব 0 10 হ'ব 2 5 গুণ 10 2এ 130ক যায় 65 বাৰ এটা আমি লিখি দিম 65 65 সংখ্যাটোক আকৌ এককৰ ঘৰত 5 আছে আৰু এককৰ ঘৰত 5 থকাৰ কাৰণে আমি 5এ হৰণ কৰিব পাৰিম 5এ হৰণ কৰি দিম
5 যাব 13 বাৰ 5 13 হ'ব 65 আমাৰ হৰণটো ইমানতে শেষ হৈছে এতিয়া আমি উৎপাদকবোৰ লিখিব লাগিব 130 সংখ্যাটোত মন কৰা কি কি উৎপাদক আহিছে 130 সংখ্যাটোত 2টো আহিছে এবাৰ লিখিম 2 পূৰণ 5 5টো এবাৰ আহিছে তাৰ পিছতে আহিছে 13 2 পূৰণ 5 পূৰণ 13 এবাৰ আমি চাম 23 নম্বৰ অংকটো ইয়াত দিয়া আছে 175 সংখ্যাটো লিখি লওঁ আমি 175 এই সংখ্যাটোক আকৌ আমি 5 এ হৰণ কৰিব পাৰিম একক ঘৰত 5 থাকিলে সংখ্যা এটা 5 এ হৰণ কৰিব পাৰি গতিকে 5 এ হৰণ কৰি দিও আহা 5 এ কৰা হৰণটো আমি মুখতে কৰিব নোৱাৰিম গতিকে বহিখনৰ কাষত পাতি তোমালকে হৰণটো কৰি দিবা 5 এ হৰণ কৰো 5 3 গুণ হ'ব 15 বিয়োগ কৰিম 7 ৰ 5 গল থাকিব 2 তললৈ নামিব 5 25 হল 5 বাৰ দিম 5 5 গুণ হ'ব 25 আমি দেখিলো যে 5 এ 175 যায় 35 বাৰ গতিকে আমি 175 5 এ হৰণ কৰিলে পালো 35 35 সংখ্যাটোক আকৌ 5 এ হৰণ কৰিব পাৰি 5 এ হৰণ কৰি দিবা 5 7 গুণ 35 এতিয়া আমি উৎপাদকবোৰ লিখিব লাগিব 175 সংখ্যাটো তোমালকে মন কৰা ইয়াৰ উৎপাদকবোৰত 5টো আহিছে দুবাৰ আমি লিখিম 5 পূৰণ 5 পূৰণ 7টো আহিছে এবাৰ লিখিবা পূৰণ 7 এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো এইছৰ পাছত কোনটো আহিব আই নম্বৰ অংকটো আহিব এবাৰ আমি চাওঁ আহা আই নম্বৰ অংকটো ইয়াত দিয়া আছে 210 সংখ্যাটো আমি লিখি লওঁ 210 210ৰ একক ঘৰত 0 আছে গতিকে আমি এই সংখ্যাটো হৰণ কৰিম 2 এ হৰণ কৰিম 0 থাকিলে 2 এ হৰণ কৰিব পাৰি 2 এ হৰণ কৰিবা এই হৰণটো আমি মুখতে কৰি চাওঁ আহা সংখ্যাটো কি দিয়া আছে চোৱা সংখ্যাটো দিয়া আছে আমাক 210 210 বুলি কোনতে কি আহিছে মন কৰা প্ৰথমে আহিছে 200 তাৰ পিছতে আহিছে 10 200টোক যদি 2 এ হৰণ কৰা 2 এ হৰণ কৰিলে সদায় বস্তু এটাৰ আধা হৈ যায় 200টোৰ আধা কিমান হ'ব মন কৰা 200টোৰ আধা হ'ব 100 তাৰ পিছত আছে কি আছে মন কৰা 10 আছে 10ৰ আধা বা 10টোক 2 এ হৰণ কৰিলে আমি 5 পাম গতিকে 210ৰ আধাটো হ'ব 105 আমি 200টোৰ আধা কৰি পালো 100 আৰু 10টোৰ আধা কৰি পালো 5 105 সংখ্যাটোক আমি এবাৰ 3 এ হৰণ কৰিব পাৰিম 3 এ হৰণ কৰি দিবা হৰণটো আমি মুখতে কৰিব নোৱাৰো গতিকে বহিখনৰ কাষত আমি পাতি হৰণটো কৰিব লাগিব মই যে কলো 105 সংখ্যাটোক 3 এ হৰণ কৰিব পাৰি মই হৰণ নকৰাকে ক'ব পাৰিলো কেনেকৈ ক'ব পাৰিলো গম পাইছানে এটা সংখ্যা কোনটো সংখ্যাৰে হৰণ কৰিব পাৰি নে নোৱাৰি জনা এটা নিয়ম আছে যিটো নিয়ম তোমালোকে কিতাপত পঢ়িছা বিভাজ্যতা বুলি বিভাজ্যতাৰ নিয়ম বুলি তোমালোকে পঢ়িবলৈ পাইছা তোমালোকে এই নিয়মকিটা চাবা যদি এই নিয়মকিটা অসুবিধা হয় মই ইয়াৰ কাৰণে এটা ভিডিও তোমালোকৰ কাৰণে মই প্ৰস্তুত কৰিম তোমালোকে জনাবা এতিয়া আমি গম পালো যে 105 সংখ্যাটোক 3 এ বিভাজ্য হয় বা 3 এ আমি হৰণ কৰিব পাৰো মই কেনেকৈ গম পালো নিয়মটো এবাৰ মই তোমালোকক কৈ দিছো 3 এ 105ক কেলৈ হৰণ যায় চাও আহা প্ৰথমে তোমালোকে সংখ্যাটো চাবা 105 সংখ্যাটো আমাক দিয়া আছে 105 ইয়াত থকা যিকেইটা অংক আছে অংককেইটা কি হয় 1 0 আৰু 5 এইকেইটা যোগ কৰি দিবা 1 যোগ 0 যোগ 5 1 0 আৰু 5 যোগ কৰিলে হ'ব 6 সংখ্যাটোক আকৌ আমি 3 এ হৰণ কৰিব পাৰো দুবাৰ যায় আমি যোগ কৰি যিটো সংখ্যা পালো সেই সংখ্যাটো 3 এ হৰণ যোৱা সংখ্যা হয় গতিকে 105 সংখ্যাটোক আমি 3 এ হৰণ কৰিব পাৰিম 3 এ হৰণ কৰি দিম 105ক 3 এ 3 বাৰ দিম 3 3 গুণ হ'ব 9 বিয়োগ কৰিব লাগিব 10ৰ 9 গল থাকিব 1 তললৈ নামাবা 5 15 হ'ল 3 5 গুণ হ'ব 15 আমি দেখিলো যে 3 এ 105ক যাব 35 বাৰ আমি ইয়াতে লিখিম 35 বাৰ যায় আমি ইয়াতে লিখিম 35 সংখ্যাটোক 5 এ হৰণ কৰিব পাৰিবা 5 এ হৰণ কৰিম 5 7 গুণ 35 আমাৰ হৰণটো শেষ হৈ গল এতিয়া আমি উৎপাদকবোৰ লিখিব লাগিব 210 বুলি কওঁতে কি কি উৎপাদক আহিছে চাই লওঁ এবাৰ আহা 2টো আহিছে এবাৰ 3 আহিছে এবাৰ 5 আহিলে এবাৰ আৰু 7টো আহিছে এবাৰ আমি উৎপাদকবোৰ লিখি যাওঁ তেতিয়া হলে 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 এইটোৱে হ'ব 210 সংখ্যাটোৰ মৌলিক উৎপাদকৰ প্ৰকাশ এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা এইখিনি মই মচি লৈছো এবাৰ আমি চাম জে নম্বৰ অংকটো দিয়া আছে 1080 দিয়া আছিলে সংখ্যাটো মোৰ ইয়াতে ভুলকৈ লিখা হৈ গ'ল তোমালোকে সংখ্যাটো শুদ্ধ কৰি ল'বা সংখ্যাটো হ'ব এইটো 1080 আমি এবাৰ 1080 সংখ্যাটো চাওঁ আহা
যে নম্বৰটো দিয়া আছে 80 আমি 80টো চাই লওঁ প্ৰথমে তাৰপিছত যাম আমি 1080লে 80টো উৎপাদকটো ভাঙো আমি 80 সংখ্যাটোৰ উৎপাদকটো আমাৰ সহজ হ'ব আমি মুখতে কৰিব পাৰিম 80টোক আমি 2 এ হৰণ কৰিম এককৰ ঘৰত শূন্য থকাৰ কাৰণে আমি 2 এ হৰণ কৰিব পাৰিম 80টোক 2 এ যাব 40 বাৰ এটো আমি মুখতে কৰিব পাৰো 80টো কেবাৰ যাব 40 বাৰ যাব 40টোক আকৌ আমি 2 এ হৰণ কৰিম 2 এ 40ক যাব 20 বাৰ 20ক আকৌ 2 এ হৰণ কৰিম 20ক 2 এ যাব 10 বাৰ 10টোক আকৌ 2 এ হৰণ কৰিম 10টোক 2 এ হৰণ কৰিলে যাব 5 বাৰ তেতিয়া হলে চোৱা 80 সংখ্যাটোত আমি 2টো পালো মুঠতে 4 বাৰ কেবাৰ পালো চাই লওঁ আহা এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ পালো 2 আৰু 5টো পালো এবাৰ পালো গতিকে উৎপাদকটো লিখি লওঁ আহা আমি লিখিম 80 সমান 2টো লিখিবা 4 বাৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2টো 4 বাৰ পূৰণ 5টো এবাৰ পূৰণ 5 এইটো হ'ব 80 সংখ্যাটোৰ উৎপাদক এবাৰ আমি চাম কে নম্বৰ অংকটো দিয়া আছে 1080 আমি এই সংখ্যাটোৰ উৎপাদক ভাঙিব লাগে প্ৰথম আমি হৰণ কৰিম সংখ্যাটোৰ একক ঘৰত আছে 0 0 থাকিলে সংখ্যা এটা 2 এ হৰণ কৰিব পাৰি 2 এ হৰণ কৰিম মন কৰাচোন সংখ্যাটো দিয়া আছে আমাক 1080 ইয়াতে চোৱা দুটা ভাগত ভাগ কৰিলো আমি প্ৰথমে আছে 1000 তাৰ পিছতে আছে 80 প্ৰথম আমি 1000 টো আধা কৰো 2 এ হৰণ কৰি দিও 1000 টো আধা কৰিলে হ'ব 500 তাৰ পিছতে আছে 80 80টোৰ আধা যদি কৰি দিও বা 2 এ হৰণ কৰি দিও তেতিয়া হলে হ'ব 40 আমি কিমান পালো চোৱা 1000 আধা 500 আৰু 80 আধা 40 গতিকে 500 আৰু 40 1080 আধাটো হ'ব 540 540ক আকৌ আমি 2 এ হৰণ কৰিব পাৰিম একক ঘৰত থকা অংকটো হৈছে 0 0 থাকিলে 2 এ হৰণ কৰি দিবা মুখতে কৰিব নোৱাৰো গতিকে অংকটো আমি পাতি লৈ কৰিব লাগিব 2 এ হৰণ কৰিম 540ক প্ৰথমে দুবাৰ দিম 2 দুগুণ 4 হ'ব বিয়োগ কৰিম 5ৰ 4 গল থাকিব 1 তললৈ নমাই দিম 4 14 হ'ল 7 বাৰ দিম 2 7 গুণ 14 হ'ব তললৈ নামিব 0 বা 0 এটা থাকিলে আমি ওপৰলৈ উঠাই দিলো 270 হ'ল আমি হৰণ কৰি পালো 270 আকৌ চোৱাচোন 270 সংখ্যাটোৰ একক ঘৰত থকা অংকটো হৈছে 0 গতিকে আমি এই সংখ্যাটোক পুনৰ 2 এ হৰণ কৰিম 0 থাকিলে সংখ্যা এটা 2 এ হৰণ কৰিব পাৰি গতিকে আমি 270 সংখ্যাটোক এবাৰ আমি 2 এ হৰণ কৰি দিও আহা হৰণ কৰিবলৈ বহিখনৰ কাষত তোমালকে পাতি লবা 2 এ আমি হৰণ কৰিব বিচাৰিছো 270 প্ৰথমে আমি এবাৰ দিম 2 এ গুণ 2 তাৰ পিছতে তললৈ নামিব 7 7ক বাৰ দিম 3 বাৰ 2 3 গুণ 6 বিয়োগ কৰিম 7ৰ 6 গল থাকিব 1 তললৈ নামিব 0 10 হ'ল 2 এ দিবা 2 5 গুণ 10 তেতিয়া হলে আমি 135 বাৰ দিব পাৰিলো 2 এ হৰণ কৰিম 2 এ যাব 135 বাৰ এতিয়া 135 সংখ্যাটোক আমি কি হৰণ কৰিব পাৰিম চামাহা 2 এ নোৱাৰি কাৰণ 5 আছে গতিকে এইটো সংখ্যাক আমি 3 এ হৰণ কৰিব পাৰিম চোৱা 3 একে 4 4 এ পাছে 9 হয় গতিকে 3 এ হৰণ কৰিম 3 এ কৰা হৰণটো আমি মুখতে কৰিব নোৱাৰো বহিখনৰ কাষত পাতি লবা তোমালকে 135 3 এ হৰণ কৰিম প্ৰথম 4 বাৰ দিম 3 4 গুণ 12 বিয়োগ কৰিম 3 2 গল থাকিব 1 তললৈ নামিব 5 15 হ'ল 5 বাৰ দিম 3 5 গুণ 15 হ'ব গতিকে কেবাৰ গল চোৱা বাৰটো গৈছে 45 বাৰ 3 এ 135ক গল 45 বাৰ 45ক 3 এ হৰণ কৰিব পাৰি 3 এ হৰণ কৰিম 3 15 45 হয় 15ক আকৌ 3 এ হৰণ কৰিব পাৰি 3 5 গুণ হ'ব 15 তোমালকে যিকিটা উৎপাদক ভাঙিলো উৎপাদকবোৰ তোমালকে আকৌ কৰি চাবা যদি হৰণবোৰ মুখতে কৰিব নোৱাৰা তেতিয়া হলে বহিখনৰ কাষত পাতি হৰণটো কৰিবা কাৰণ হৰণটো যদি ভুলকে ওলায় আমাৰ গোটেই অংকটো ভুল হৈ পৰিব আমি উৎপাদকবোৰ লিখো আহা সংখ্যাটো দিয়া আছে আমাক 1080 2টো কেবাৰ আহিলে চোৱা 2টো আহিছে এবাৰ দুবাৰ তিনিবাৰ আহিছে 2টো তিনিবাৰ লিখিম 1 পূৰণ 2 পূৰণ 2 পূৰণ 2টো তিনিবাৰ তাৰ পিছতে 3টো আহিলে তিনিবাৰ 3টো তিনিবাৰ লিখি দিবা 3 পূৰণ 3 পূৰণ 3 আৰু 5টো আহিলে এবাৰ এইটো হৈছে 1080 সংখ্যাটোৰ উৎপাদক এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো L নম্বৰ অংকটো দিয়া আছে 5400 এবাৰ আমি 5400 উৎপাদক ভাঙিব লাগিব সংখ্যাটোৰ শেষত আছে 0 গতিকে 2 এ হৰণ কৰিম 2 এ আমি হৰণ কৰি দিও সংখ্যাটো দিয়া আছে 5400 2 এ দুবাৰ দিম 2 দুগুণ হ'ব 4 বিয়োগ কৰিম 5ৰ 4 গল থাকিলে তলে নামিব 4 2 7 গুণ হ'ব 14 মিলি গল বাকি দুটা শূন্য আছে ওপৰত আমি উঠাই দিম তেতিয়া হলে যাব 2700 বাৰ 2700 আকৌ আমি 2 এ হৰণ কৰিব পাৰিম 2 এ হৰণ কৰি দিও আহা 2 এ হৰণ কৰিম 2700 প্ৰথমে এবাৰ দিম 2 এ গুণ 2 7ক বাৰ দিব লাগে 3 বাৰ দিম 2 3 গুণ হ'ব 6
বিয়োগ কৰিম 1 তললৈ নামিব 0 2 5 গুণ 10 হ'ব মিলি গ'ল আৰু শেষত যেটো শূন্য থাকিলে নমাবলে হেতু ওপৰলে উঠাই দিবা তেতিয়াহলে হ'ব 1350 1350 ক আকৌ 2 এ হৰণ কৰিব পাৰি কিয় হৰণ কৰিব পাৰিম কাৰণ সংখ্যাটোৰ শেষত আছে 0 সংখ্যাটাৰ শেষত যদি 0 থাকে সংখ্যাটো তোমালোকে 2 এ হৰণ কৰিব পাৰিবা গতিকে আমি 1350 ক 2 এ হৰণ কৰি চাও আহা সংখ্যাটো দিয়া আছে 1350 লিখি লওঁ 1350 ক 2 এ হৰণ কৰি দিম 2 এ ছবাৰ দিম 2 6 গুণ হ'ব 12 বিয়োগ কৰিম 3 2 গল থাকিলে তলে নামিব 5 15 হ'ব 7 বাৰ দিম 2 7 গুণ 14 বিয়োগ কৰিম 5 ৰ 6 গল থাকিব 1 তলে নামিব 0 5 বাৰ দিম 2 5 গুণ হ'ব 10 কেইবাৰ গল লিখি দিম বাৰটো 675 বাৰ গল 675 সংখ্যাটোক আমি 3 এ হৰণ কৰিব পাৰিম কেনেকৈ পাৰিম 3 নিয়মটো এবাৰ আমি চাই লওঁ আহা আমি 3 ৰ কাৰণে অংক কেইটা যোগ কৰিব লাগে 6 এ 7 হ'ব 13 13 এ 5 হ'ব 18 18 টো 3 এ হৰণ কৰিব পাৰি গতিকে আমি এই সংখ্যাটোক 3 এ হৰণ কৰিব পাৰিম হৰণটো আমি মুখতে কৰিব নোৱাৰো গতিকে বহিত আমি পাতি লৈ 3 এ হৰণ কৰিব লাগিব মই এখিনি মচি লৈছো আৰু ইয়াতে মই হৰণটো কৰিম তোমালোকে বহিখনৰ কাষত হৰণ কৰি যাবা কাৰণ অংক এটা যদি আমি ৰৈ থাকো কিহে হৰণ যাব আমি যদি নাজানো বা জনাৰ পাছতো কিমান বাৰ যায় মুখতে উলিয়াব বিচাৰো বা অংকত বহিত পাতি নকৰো তেতিয়াহলে অংকবোৰ আমাৰ কাৰণে টান লাগি গৈ থাকিব আৰু অংকটোৰ কৰোতে তোমালোকৰ বহুত সময় লাগিব গতিকে যিমান পাৰা অংকবোৰ তোমালোকে কাগজ কলম লৈ কৰিবলৈ যত্ন কৰিবা 3 এ হৰণ কৰো 3 দুগুণ হ'ব 6 তললৈ নামিব 7 3 এ দিম আমি দুবাৰ 3 দুগুণ 6 হ'ল বিয়োগ কৰিম 7 ৰ 6 গল থাকিলে তললৈ নামাই দিবা 15 5 নামাই দিলে 15 হ'ল এবাৰ দিম আমি 5 বাৰ দিলে হ'ব 3 5 গুণ 15 তেতিয়াহলে গ'ল 225 বাৰ 225 সংখ্যাটোক আকৌ 3 এ হৰণ কৰিব পাৰিবা কাৰণ 2 এ 4 আৰু 4 4 5 হ'ব 9 এবাৰ আমি 225 সংখ্যাটোক হৰণ কৰিম 3 এ 7 বাৰ দিম 3 7 গুণ হ'ব 21 তলে নামিব 1 5 15 নামিলে 5 বাৰ দিম 3 5 গুণ 15 হ'ব 75 বাৰ গল 75 সংখ্যাটোক 3 এ হৰণ কৰিব পাৰি 3 25 75 আৰু 25ক 5 এ হৰণ কৰিব পাৰি 5 5 গুণ 25 আমাৰ হৰণটো ইয়াতে শেষ হৈ গৈছে এতিয়া আমি উৎপাদকবোৰ লিখিব লাগিব মন কৰা 2 টো কেইবাৰ আহিলে চোৱা 2 টো আহিছে 3 বাৰ গতিকে উৎপাদকবোৰ লিখোতে 2 টো আমি 3 বাৰ লিখিব লাগিব সংখ্যাটো দিয়া আছে 5400 আমি 2 পালো 3 বাৰ লিখিম 2 পূৰণ 2 তাৰ পিছতে 3 টো আহিলে 3 বাৰ লিখিম 3 পূৰণ 3 আৰু 5 টো আহিলে দুবাৰ 5 পূৰণ 5 এটোই হ'ব ইয়াৰ উৎপাদক ছাত্ৰ ছাত্ৰীসকল উৎপাদক আৰু গণিতকৰ আজিৰ পাঠটি ইমানতে সামৰিব খুজিছো এই পাঠৰ বাকি অংশবোৰৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলো নমস্কাৰ